পানীতোলাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ মটক যুৱ ছাত্ৰ সন্মিলনৰ জৰাজীৰ্ণ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত সংগঠনটোৰ পানীতোলা আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি অতি সোনকালে পানীতোলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি কৰাৰ দাবী জনায় আমি এটাই কথা আমি অনুৰোধ জনাব বিচাৰিছোঁ অসম চৰকাৰৰ ঢাক ঢোল বজোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকৰ এটা বিভাগক ইয়াত কাম কৰিবৰ বাবে আহ্বান জনাইছোঁ মীন বিভাগক ইয়াত মাছ পোনা মেলিবৰ বাবে আহ্বান জনাইছোঁ কাৰণ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মানুহ যাব পৰা অৱস্থা নাই ইয়াত মাছ মেলাৰ বাহিৰে বিকল্প একোৱেই নাই গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে তেওঁ যি মীন বিভাগ আছে সেই মীন বিভাগক দায়িত্ব দিয়ক আৰু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মাছ মেলাৰ ব্যৱস্থা কৰক তেনে আহ্বান জনাইছোঁ কাৰণ এই ৰাজপথে ছাত্ৰ ছাত্ৰীসকলৰ যোৱাৰ কিন্তু অৱস্থা নাই চিকিৎসালয়লৈ ৰোগী যোৱাৰ অৱস্থা নাই ইয়াত বিভিন্ন ধৰণৰ এক্সিডেণ্ট হৈছে বিভিন্নজনৰ আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে এই ক্ষেত্ৰত কিন্তু তিনিচুকীয়া জিলা প্ৰশাসন তথা অসম চৰকাৰৰ কোনো আহৰি নাই গতিকে আমি এটাই আহ্বান জনাইছোঁ তেওঁলোকে মীন বিভাগে যাতে মাছ মেলা ব্যৱস্থা কৰক অন্যথা অতি সোনকালে এই ৰাজপথ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক গড় কাপ্তানি বিভাগৰ দৰে এটা ব্যাগুম বিভাগ থকা সত্ত্বেও এই তিনিচুকীয়াত এজন কেবিনেট মন্ত্ৰী থকাৰ পাছতো ডিব্ৰুগড় লোকসভা সমষ্টিত ভাৰতৰ সংসদৰ এজন মন্ত্ৰী থকাৰ পাছতো তিনিচুকীয়া যেনেধৰণে উন্নয়ন হ'ব লাগিছিল তিনিচুকীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথ যেনেধৰণে উন্নয়ন হ'ব লাগিছিল এনে উন্নয়নৰ পৰা কিয় বিৰত হৈছে এই কথা কিন্তু স্পষ্ট তেওঁলোকৰ দুৰ্বলতা স্পষ্ট আকাৰে প্ৰমাণ পাইছে গতিকে আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে যাতে মটক যুৱ ছাত্ৰ সন্মিলনে যেনেদৰে দাবী জনাইছে খুব কম দিনৰ ভিতৰতে এই ৰাস্তাটো নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক